নমস্কাৰ প্ৰিয় দৰ্শক, ব্ৰহ্মাণ্ডৰ আন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। এই সময়ত আপুনি যিটো শব্দ শুনি আছে, এইটো কেৱল এটা শব্দ নহয়। এইটো ব্ৰহ্মাণ্ডৰ সেই শব্দ হয়, যিটো কেৱল সেই আত্মাটোৱে শুনিব পাৰে, যাৰ হৃদয় পবিত্ৰ হয় আৰু যিয়ে জীৱনত সঁচাকৈয়ে কিবা এটা হেৰুৱাইছে। আপোনাৰ চকু পানী কোনোবাই দেখিছিল? সেই প্ৰতিটো নিশা যেতিয়া আপুনি মনে মনে কান্দিছিল, কাকো একো নোকোৱাকৈ, আৰু প্ৰতিটো প্ৰাৰ্থনা আপুনি মনৰ মাজতে লুকুৱাই ৰাখিছিল। সেই আধৰুৱা সপোনবোৰ, যিবোৰ সপোন আপুনি বহুত বছৰৰ পৰা দেখি আহিছিল, তথাপিও আপুনি আশা এৰি দিয়া নাছিল, সকলোবোৰ ব্ৰহ্মাণ্ডই দেখিছে। আৰু এইটো কাৰণতেই এই মেছেজটো আজি আপোনাৰ সন্মুখলৈ আহিছে। এইটো কোনো সাধাৰণ ঘটনা নহয়। এইটো সেইটো সময় হয় য'ত ব্ৰহ্মাণ্ডই আপোনাক নিজে কৈ আছে, এতিয়া বহুত হ'ল। এতিয়া আগলৈ যোৱা ৰাস্তা মই নিজেই বনাই দিম। এতিয়া আপোনাৰ দুখ কষ্ট বেদনাবোৰ মই পৰিৱৰ্তন কৰি দিম। আপুনি এটা বহুত কোমল কিন্তু শক্তিশালী আত্মা হয়, যিয়ে হাঁহিৰ মাজত নিজৰ দুখ বেদনাবোৰ লুকুৱাই ৰাখিছিল, যিয়ে আনৰ বাবে নিজকে পাহৰি গৈছিল, আৰু তথাপিও কাৰো ওচৰত একো অভিযোগ নাই। আপোনাৰ নীৰৱতা ইমানেই প্ৰতিধ্বনি হৈছিল যে সেইবোৰ ব্ৰহ্মাণ্ডৰ ওচৰলৈ গৈ পাইছিল। ব্ৰহ্মাণ্ডই নীৰৱ হৈ বহি থকা নাই। ব্ৰহ্মাণ্ডই আপোনাৰ সকলোবোৰ চিন্তা ভাৱনাক একগোট কৰি আছিল। আপোনাৰ চকু পানীবোৰক ব্ৰহ্মাণ্ডই চাই আছিল। প্ৰতিটো ভাঙি যোৱা সময়ক তেওঁ জোৰা লগাই আছিল, যাতে আজি আপুনি এইটো বুজি পাব পাৰে যে আপোনাৰ দুখ কষ্টবোৰ কেতিয়াও ব্যৰ্থ হৈ যোৱা নাই। আপোনাৰ মনত এনেকুৱা ভাৱ আহিব পাৰে যে আপোনাক কোনেও বুজি নাপায়। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব, থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰংবলী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আজিৰ এই ব্ৰহ্মাণ্ডৰ মেছেজটো বহুত বিশেষ হয়। যদি এই ভিডিঅ'টো এই সময়ত আপোনাৰ সন্মুখলৈ আহিছে, তেনেহ'লে এইটো কোনো সংযোগ নহয়, এইটো এটা দিব্য পৰিকল্পনাৰ অংশ হয়। আপোনাৰ জীৱনৰ সকলোতকৈ ডাঙৰ ঘটনা হোৱাৰ ঠিক 5 দিন আগত ব্ৰহ্মাণ্ডই এই সংকেতটো আপোনালৈ পঠাইছে। এইটো এটা নিমন্ত্ৰণ হয় সেই চমৎকাৰী পৰিৱৰ্তনৰ ফালে, য'ৰ পৰা আপোনাৰ জীৱনৰ দিশ চিৰদিনৰ বাবে পৰিৱৰ্তন হৈ যাব। ইউনিভাৰ্ছে যেতিয়াই যিকোনো এটা আত্মাৰ জীৱনলৈ এটা ডাঙৰ পৰিৱৰ্তন আনিব বিচাৰে, তেতিয়া তেওঁ প্ৰথমতে সংকেত প্ৰেৰণ কৰে, আৰু এই সংকেত এতিয়া আপোনাৰ সন্মুখত আছে। ইয়াৰ অৰ্থ হ'ল যে আপুনি প্ৰস্তুত হৈছে, আপোনাক বাছনি কৰা হৈছে। আপোনাৰ ভিতৰত এনেকুৱা কিবা এটা আছে যিটো এতিয়া খুলিবলৈ আৰম্ভ কৰিছে। এটা এনেকুৱা অধ্যায় যিটো বহুত বছৰ আগৰ পৰাই অপেক্ষা কৰি আছিল, যাতে আপোনাৰ জীৱনত সক্ৰিয় হ'ব পাৰে। এইটো ইতিমধ্যে আৰম্ভ হৈ গৈছে। আপুনি এই সময়ত বুজি নাপাব পাৰে, কিন্তু ব্ৰহ্মাণ্ডৰ শক্তি বহুত গভীৰভাৱে আপোনাৰ জীৱনত কাম কৰি আছে। আপুনি সেইটো আত্মা হয় যিয়ে বহুত জন্মৰ পৰাই এইটো ক্ষণ প্ৰাপ্তি কৰাৰ অধিকাৰী হয়। আপোনাৰ লগত যিবোৰ হ'ব লগা আছে, সেইবোৰ সাধাৰণ ঘটনা নহয়, বৰং সেইবোৰ অলৌকিক আৰু দিব্য হয়। আপোনাৰ অন্তৰ্মনে এই পৰিৱৰ্তনটো অনুভৱ কৰি আছে। যেতিয়াই আপোনাৰ আত্মা এটা ডাঙৰ পৰিৱৰ্তনৰ একেবাৰে ওচৰত গৈ পায়, তেতিয়া তেওঁ আগৰ পৰাই এটা কম্পন অনুভৱ কৰে। 5 দিন, এইটো কোনো সাধাৰণ সংখ্যা নহয়। এই 5 দিন আপোনাৰ বাবে এটা পুলৰ সমান হয়, যিয়ে আপোনাক আপোনাৰ বৰ্তমানৰ পৰা ভৱিষ্যতলৈ লৈ গৈ আছে, যাৰ বিষয়ে আপুনি কেতিয়াও কল্পনাই কৰা নাছিল আৰু বিশ্বাসো কৰা নাছিল যে এইটো সম্ভৱ হ'ব পাৰে। এতিয়া সেইটো অসম্ভৱে সম্ভৱ হ'বলৈ ধৰিব। এই 5 দিনৰ ভিতৰত ব্ৰহ্মাণ্ডই আপোনাক বহুত সংকেত প্ৰেৰণ কৰিব। আপুনি যিটো গান বাৰে বাৰে শুনিব, যিটো নাম্বাৰ আপুনি বাৰে বাৰে দেখিব, কোনোবা অচিনাকি মানুহৰ কথা, কিবা এটা স্মৃতি, নাইবা এটা নতুন চিনাকি, এই সকলোবোৰ ইউনিভাৰ্ছৰ ফালৰ পৰা সংকেত হ'ব। এই সংকেতটোৱে প্ৰমাণ কৰিব যে আপুনি সঠিক ৰাস্তাত আছে আৰু আপুনি চমৎকাৰৰ ফালে আগুৱাই গৈ আছে। সেইটো বেছি দূৰ নহয়। আপোনাৰ জীৱন পৰিৱৰ্তন হ'বলৈ গৈ আছে, কিন্তু তাৰ আগতে
আপোনাৰ পৰা এটা সৰু প্ৰস্তুতি বিচৰা হৈছে। আগন্তুক 5 দিনৰ বাবে আপুনি কেৱল নিজৰ সৈতেই জড়িত হৈ থাকিব। আপোনাৰ চেষ্টাবোৰ ব্যৰ্থ হৈ গৈছে যেতিয়া আপুনি আনৰ বাবে জীয়াই থাকে। আপোনাৰ বাবে কোনেও কিয় জীয়াই নাথাকে? কিন্তু আজি ব্ৰহ্মাণ্ডই নিজেই থিয় হৈ গৈছে মাত্ৰ আপোনাৰ বাবে। আজি আপোনাক কৈ থকা হৈছে যে অলপ সময় মাত্ৰ, তাৰপিছত আপুনি দেখিব যে সেই ভয়, সেই অপেক্ষা আপোনাৰ সকলোতকৈ সুন্দৰ উপহাৰ হৈ যাব। আপুনি এজন এনেকুৱা আত্মা হয় যিয়ে ধুমুহাৰ মাজতো ফুল বিচাৰি আছে। আপুনি মানুহবোৰক ক্ষমা কৰি দিছে যাৰ পৰা আপুনি কেতিয়াও ক্ষমা পোৱা নাই। আপুনি সেই ব্যক্তিক ভাল পাইছিল যি ব্যক্তিয়ে আপোনাক কেৱল মানসিক অশান্তি দিছিল। আপুনি কেৱল ভৰসা ৰাখিছিল য'ত সকলোৱে হাৰ মানি গৈছিল। এইবোৰ কাৰণতে আপোনাক বাকী সকলোতকৈ বেলেগকৈ প্ৰস্তুত কৰা হৈছে। এইবোৰ গুণৰ বাবে আজি ব্ৰহ্মাণ্ডই আপোনাৰ বাবে ৰাস্তা মুকলি কৰি দিব বিচাৰিছে। এতিয়া সকলোবোৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে। যিবোৰ মানুহে আপোনাক বুজি নাপালে তেওঁলোকে এতিয়া জানিব পাৰিব যে আপোনাৰ ভিতৰত কিমান পোহৰ আছে। যিবোৰ সপোন আধৰুৱা হৈ আছিল সেই সপোনবোৰ নিজে এতিয়া আপোনাৰ ওচৰলৈ আহিব। যিবোৰ সম্পৰ্কই কেৱল দুখ কষ্ট দি গৈছিল তাৰ ঠাইত যিবোৰ মৰম আপুনি পাব, সেই মৰমবোৰে আপোনাৰ মন ভৰাই তুলিব। কাৰণ ব্ৰহ্মাণ্ডই এতিয়া শুই থকা নাই, ব্ৰহ্মাণ্ড জাগ্ৰত হৈ আছে আপোনাৰ বাবে। আপুনি যিমানবোৰ কষ্ট সহ্য কৰিছে ব্ৰহ্মাণ্ডই এতিয়া আপোনাক সিমানেই সুখ প্ৰদান কৰিব। আপোনাৰ আত্মাৰ সেই আভা, সেই শুদ্ধতা এতিয়া ইমানেই তীব্ৰ হৈ গৈছে যে ব্ৰহ্মাণ্ড নিজেই আপোনাৰ ফালে আকৰ্ষিত হৈছে। কাৰণ আপোনাৰ ভিতৰত এটা এনেকুৱা বস্তু আছে যিটো আচৰিত ধৰণৰ, যিটো পবিত্ৰ হয়। আপুনি কেৱল এজন মানুহ নহয়, আপুনি এটা মেছেজ হয় যে কেনেকৈ দুখৰ মাজতো পোহৰ বিলাই থাকিব পাৰি। আপুনি এটা উদাহৰণ হয় যে সকলোবোৰ ধ্বংস হৈ যোৱাৰ পিছতো কেনেকৈ থিয় হৈ থাকিব পাৰি। এতিয়া ব্ৰহ্মাণ্ডই আপোনাৰ সন্মুখলৈ আহি কৈ আছে যে আপুনি যিমান হেৰুৱাইছে সেইখিনি মই আপোনাক নিদিওঁ, বৰং তাতকৈ বহুত গুণ বেছি আপোনাক দিবলৈ আহিছোঁ। যেতিয়া আপুনি অকলে অকলে কান্দিছিল, যেতিয়া হৃদয়ত দুখৰ বোজা লুকুৱাই ৰাখিছিল, সেই সময়তো আপুনি মানুহে দেখাকৈ হাঁহি আছিল যাতে আপোনাৰ দুখৰ কথা কোনেও জানিব নোৱাৰে। সেই সকলোবোৰ ব্ৰহ্মাণ্ডৰ নজৰত পৰিছিল। সেই প্ৰতিটো ক্ষণ য'ত আপুনি আশা এৰি দিয়া নাছিল, প্ৰতিটো দিনতে আপুনি কৈছিল মাত্ৰ আজিৰ দিনটোৱে সহ্য কৰিম। সেই প্ৰতিটো নিশা য'ত আপুনি নিজকে সাৱটি শুই আছিল, সেই সকলোবোৰ সময়ৰ হিচাপ ব্ৰহ্মাণ্ডই ৰাখিছে। আজি যিটো মেছেজ আপোনাৰ ওচৰত গৈ পাইছে সেইটো কোনো পুৰস্কাৰ নহয়, এইটো ব্ৰহ্মাণ্ডৰ ফালৰ পৰা আপোনাৰ আত্মাৰ বাবে শ্ৰদ্ধাঞ্জলি হয়। কাৰণ আপুনি কেতিয়াও হাৰ মনা নাই। আপুনি সেইজন ব্যক্তি নহয় যিয়ে কেৱল নিজৰ বাবে জীয়াই থাকে। আপুনি বহুতবাৰ নিজৰ সুখক ত্যাগ কৰিছে আনৰ মুখত হাঁহি দেখিবলৈ। আপুনি বাৰে বাৰে নিজকে পিছত ৰাখিছে যাতে আনক আগুৱাই যোৱাটো চাব পাৰে। সেইবাবেই চাগে আপোনাৰ জীৱনত যেতিয়া সমস্যা আহিছিল তেতিয়া আপুনি কাকো একো কোৱা নাছিল। আপুনি নিজেই নিজৰ বাবে সংঘৰ্ষ কৰিছে, নিজৰ আঘাতত নিজেই মলম লগাইছে। কিন্তু এতিয়া সেই সময় আহি গৈছে যে ব্ৰহ্মাণ্ডই নিজে এতিয়া আঘাতবোৰত মলম লগাব। আপোনাৰ লগত অন্যায় কৰা হৈছিল, ইয়াৰ উত্তৰ আপুনি মানুহৰ পৰা নহয় ব্ৰহ্মাণ্ডৰ পৰা পাব। আৰু সেই উত্তৰ কৰুণা আৰু বৰদানেৰে ভৰা হ'ব। আপোনাৰ যি দুখ বেদনা আছিল সেইটো কেৱল এটা বীজ হয়। এই বীজটোৰ পৰা এজোপা ইমান ডাঙৰ বটবৃক্ষ হ'ব যে সেই বটবৃক্ষই আপোনাৰ জীৱনত ছাঁ দিয়াৰ লগতে আনৰ বাবেও ই প্ৰেৰণা হ'ব। হ'ব পাৰে আপুনি আপোনাৰ নিজৰ বাবে কেতিয়াও বেছিকৈ বিচৰা নাই, কিন্তু এতিয়া যি আপুনি পাব সেইখিনি আপোনাৰ বাবে বহুত বেছি হ'ব, যাৰ বাবে আপুনি কেতিয়াও কল্পনাই কৰা নাই। আপোনাৰ সেই ভাঙি যোৱা সপোন এতিয়া সম্পূৰ্ণৰূপে নতুন ৰূপ ল'বলৈ ওলাইছে। আপোনাৰ আধৰুৱা সম্পৰ্কবোৰ সম্পূৰ্ণৰূপে ভৰি পৰিব, কিন্তু এইবাৰ সঁচা প্ৰেমেৰে। কাৰণ ব্ৰহ্মাণ্ডৰ নিয়ম পৰিষ্কাৰ হয়, যিয়ে সহ্য কৰে তেওঁ প্ৰাপ্তি কৰে, যি সঁচা হয় তেওঁ
চমৎকাৰৰ অধিকাৰী হয় আৰু আপুনি সেইটো ভাগতে পৰে। ব্ৰহ্মাণ্ডই এতিয়া আপোনাৰ শক্তিবোৰক চিনাক্ত কৰিছে। আপোনাৰ আত্মাৰ পৰা ওলোৱা কৰুণা, ধৈৰ্য আৰু প্ৰেমৰ তৰংগ এতিয়া সম্পূৰ্ণ ব্ৰহ্মাণ্ডত প্ৰতিধ্বনি হৈ আছে। যেতিয়া এনেকুৱা হয় তেতিয়া ব্ৰহ্মাণ্ডই উত্তৰ নিশ্চয় দিয়ে। এতিয়াৰ পৰা আপোনাৰ ৰাস্তাত সেইবোৰ মানুহ আহিব যিয়ে আপোনাৰ আত্মাৰ গভীৰতা বুজি পাব, যিটো আপোনাক একো নোকোৱাকৈয়ে আপোনাক অনুভৱ কৰাব, যিয়ে আপোনাৰ ক্ষমতা দেখিব আৰু সেইটোক সন্মান কৰিব। এতিয়া আপোনাৰ আৰ্থিক ক্ষেত্ৰত এনেকুৱা পৰিৱৰ্তন আহিব যে আপোনাৰ নিজৰ ওপৰত আৰু ব্ৰহ্মাণ্ডৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আগৰ দৰে ঘূৰি আহিব। এতিয়া আপুনি সেই ঠাইৰ পৰা উঠিব য'ত আপুনি নিজকে অকলশৰীয়া অথবা সকলোবোৰ শেষ হৈ যোৱা অনুভৱ কৰিছিল, কাৰণ ব্ৰহ্মাণ্ডই আপোনাৰ প্ৰাৰ্থনা শুনিছে আৰু উত্তৰবোৰ পাব ধৰিছে। লাহে লাহে পাতল বতাহৰ দৰে, সঁচা প্ৰেমৰ দৰে, সৰু সৰু চমৎকাৰৰ দৰে। যেতিয়া ব্ৰহ্মাণ্ডই আপোনাৰ প্ৰাৰ্থনা শুনিলে, যিটো আঘাত আপুনি সকলোৰে পৰা লুকুৱাই ৰাখিছিল, সেই ঠাইতে ব্ৰহ্মাণ্ডই নিজৰ দৃষ্টি ৰাখিছে। সেইবাবে বুজি লওক যে কিবা এটা বহুত ডাঙৰ হ'বলৈ গৈ আছে। হয়তো আপুনি কেতিয়াও অনুভৱ কৰিব পৰা নাছিল, কিন্তু আপোনাৰ চাৰিওফালৰ শক্তিবোৰ পৰিৱৰ্তন হৈ গৈছে। সেই ভাগৰুৱা অৱস্থা যিটো আপুনি ৰাতিপুৱা সাৰ পোৱাৰ পিছতে মূৰত অনুভৱ কৰিছিল, এতিয়া সেইটো লাহে লাহে কম হ'বলৈ ধৰিব। আপোনাৰ আত্মাই এতিয়া শান্তি পাবলৈ ধৰিছে। যিটো দুখ বেদনাই আপোনাক ভাঙি দিছিল, সেই দুখ কষ্টই এতিয়া আপোনাক মজবুত বনাইছে। ব্ৰহ্মাণ্ডৰ মেছেজ স্পষ্ট আছে। আপুনি ভাঙি যোৱা নাছিল, আপুনি গলি গৈছিল। আপোনাৰ যি চকু পানী মাটিত পৰিছিল, সেইটো নিমখ পানী নাছিল, সেইটো ব্ৰহ্মাণ্ডৰ মাটিত সিঁচি দিয়া বীজ আছিল, য'ৰ পৰা এতিয়া প্ৰেম, শান্তি আৰু সমৃদ্ধিৰ ফল উৎপন্ন হ'ব। এতিয়া সেইদিন দূৰ নহয় য'ত আপুনি নিজকে ক'ব, মই সেইজনে মানুহ হয় যিয়ে কেতিয়াও হাৰ মনা নাছিল। আপোনাৰ আত্মাৰ গভীৰতাই ব্ৰহ্মাণ্ডক স্পৰ্শ কৰিছে। এতিয়া যিটো ৰাস্তাৰে আপুনি আগুৱাই যাব, সেই ৰাস্তা নিজে নিজেই চিধা হৈ যাব। এতিয়া যি বস্তু আপুনি বিচাৰিব, সেই বস্তুটো আপোনাৰ পৰা দূৰত নাযায়, কাৰণ ব্ৰহ্মাণ্ডই জানি গৈছে যে আপুনি সেইজন মানুহ হয় যিয়ে অপেক্ষা কৰিছে, বিশ্বাস ৰাখিছে আৰু কোনো নোহোৱাকৈ নিজকে চম্ভালি ৰাখিছে। এতিয়া ইয়াৰ বাবে ব্ৰহ্মাণ্ডই আপোনাক সেই সকলোবোৰ দিব বিচাৰিছে যাৰ দ্বাৰা আপোনাৰ সম্পূৰ্ণ যাত্ৰাটোৰ অৰ্থ বিচাৰি পাব। হ'ব পাৰে এই চমৎকাৰটো কোনোবা এটা মেছেজৰ ৰূপত আহিছে, হয়তো কোনোবা হঠাতে লগ পোৱা এজন ব্যক্তিৰ ৰূপত, যিয়ে আপোনাৰ সম্পূৰ্ণ জীৱনটো পৰিৱৰ্তন কৰি দিব পাৰে। ব্ৰহ্মাণ্ডই কেতিয়াও চিঞৰ বাখৰ কৰি উত্তৰ নিদিয়ে। ব্ৰহ্মাণ্ডই শান্তভাৱে নীৰৱ হৈ উত্তৰ দিয়ে। এতিয়া আপুনি বেছি জোৰ দিয়াৰ প্ৰয়োজন নাই। এতিয়া আপুনি কোনো প্ৰমাণ দিয়াৰ প্ৰয়োজন নাই। আপুনি কেৱল বহি যাওক আৰু সেই যাদুটো অনুভৱ কৰক, যিটো আপোনাৰ বাবে লিখা হৈছে। ব্ৰহ্মাণ্ডই আপোনাক বাছনি কৰিছে, কাৰণ আপুনি সামান্য নহয়, আপুনি আনৰ পৰা পৃথক হয়। আপুনি সেইটো উজ্জ্বলতা হয় যিটো সময়ৰ ধূলিত পোত গৈ আছিল, কিন্তু সেইটো আকৌ জাগ্ৰত হ'বলৈ ওলাইছে। আপোনাৰ জীৱন কেৱল জীৱিত হৈ থকাৰ বাবেই নহয়, বৰং সঁচা অৰ্থত জীয়াই থকাৰ বাবে হয়। সেই সকলোবোৰ ইচ্ছা, যিবোৰ ইচ্ছা আপুনি লুকুৱাই ৰাখিছিল, সেই সকলোবোৰ সপোন, যিবোৰ সপোন আধৰুৱা হৈ আছিল, ব্ৰহ্মাণ্ডই নিজেই সেইবোৰ পূৰণ কৰাৰ বাবে দায়িত্ব লৈছে। এইবোৰ এইকাৰণেই হৈ আছে কাৰণ এইবোৰৰ আপুনি যোগ্য হয়। আপোনাৰ চকু পানী, আপোনাৰ ধৈৰ্য, আপোনাৰ প্ৰাৰ্থনা, এই সকলোবোৰ মিলাই ব্ৰহ্মাণ্ডই এতিয়া আপোনাৰ পক্ষত আছে। আপোনাৰ এটা কথা মনত ৰাখিব, আপোনাৰ কাহিনী আধৰুৱা নহয়, আপোনাৰ অন্ত দুখ ভৰা নহয়, আপোনাৰ জীৱন চমৎকাৰেৰে ভৰা হয়। আৰু এতিয়া সেইবোৰ আৰম্ভ হৈছে। যিবোৰ সমস্যা আহিছিল, সেইবোৰ এতিয়া আপোনাৰ মাৰ্গদৰ্শন হৈছে। এতিয়া আপুনি কেৱল জীৱিত হৈ থকা নাই, আপুনি জাগ্ৰত হৈছে। ব্ৰহ্মাণ্ডই আপোনাক নিজৰ দূত মানি লৈছে। সেয়েহে আগলৈ যিবোৰ হ'ব তাত ভয় নাথাকিব, কেৱল প্ৰেম থাকিব, পোহৰ থাকিব আৰু পৰম আশীৰ্বাদ থাকিব। ব্ৰহ্মাণ্ডৰ এই যাত্ৰাত
আপুনি অকলশৰীয়া নহয়। ব্ৰহ্মাণ্ডই আপোনাৰ লগত আছে প্ৰতিটো খোজতে। আপোনাৰ চকু পানী ব্যৰ্থ হৈ যোৱা নাই, কাৰণ সেইটো এতিয়া আপোনাৰ বাবে বৰদান হৈ ঘূৰি আহিছে। যদি এই মেছেজটো আপোনাৰ হৃদয়ৰ গভীৰতাত গৈ পাইছে, তেনেহ'লে এইটো ভালদৰে আঁকোৱালি লওক, কাৰণ এইটো এটা শব্দ নহয়, এতিয়া ব্ৰহ্মাণ্ডৰ প্ৰতিশ্ৰুতি হয় আপোনাৰ বাবে। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।